নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ নৱেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। পলিটিক্স নকৰিবা বন্ধু গানটো জুবিনে অখিল গগৈৰ বাবে গাইছিল। মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিল জুবিন দাই। জুবিনৰ বিষয়ে ভালকৈ ক'বলৈ অখিল গগৈক হাতজোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনায়। যিহেতু অসম বিধানসভাৰ শীতকালীন অধিৱেশন চলি আছে আৰু এই অধিৱেশনৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় যে পলিটিক্স নকৰিবা বন্ধু গানটো কেৱল মাত্ৰ অখিল গগৈৰ বাবে জুবিন দাই গান গাইছিল আৰু এনেদৰে হাতজোৰ কৰি ক'লে হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত এইবাৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৮৩০ হেক্টৰ ভূমিত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। ১৫ দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ। বুঢ়া চাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীলৈ দিয়া হৈছে জাননী। চৰকাৰী ভূমি বেদখলৰ পৰা কোনো শাৰী নাযাব। তেজপুৰ আৰু ঠেলামৰা ৰাজচক্ৰই জাৰি কৰিছে জাননী। উচ্ছেদৰ জাননী পোৱাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অহা ৮ ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিট। সদনত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ। এই মুহূৰ্তত জনাই আছো ৰাতুল দাস আৰু গড়চুকৰ লিপলিন হাতীবৰুৱা যোৱা ২২ নৱেম্বৰত লালমাটিত খোজকাঢ়ি থকা এগৰাকী মহিলাক আঘাত কৰি থপিয়াই নিছিল মোবাইল ফোন আৰু ইতিমধ্যে জব্দ কৰা হৈছে দুটা মোবাইল ফোন আৰু AS01G J8014 নম্বৰৰ বাইক। আমি এই মুহূৰ্তত দেখুৱাই আছো এয়া হৈছে বশিষ্ঠ আৰক্ষীৰ জালত পৰা চিলনী চোৰ। আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই ল'বলৈ লৈছো, এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো মাজুলীৰ বৰচুকত ভয়ংকৰ অগ্নিকাণ্ড। ধাননি পথাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। প্ৰায় ১০ বিঘা ভাওদান খেতিৰ পথাৰত অগ্নিকাণ্ড সংঘটিত হৈছে। ৫জন কৃষকৰ পথাৰত জুইত জাহ গৈছে অগ্নিকাণ্ডত। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হাতত তালিকা লৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ একশ্যন। গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ কেইবাজনীয়া তালিকা। আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম ঠিকনা। যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব অভিযান। আমি এই মুহূৰ্তত জনাই আছো গ্ৰেপ্তাৰ হ'ব পাৰে কেইবাটাও সুদখোৰ। মোকালমুৱা, ঘুগা, লোহাৰ কাটা, আদাবাৰীত সুদখোৰৰ বাবে দৌৰাত্মক আৰু ইতিমধ্যে আৰক্ষীয়ে সুদখোৰৰ দীঘলীয়া তালিকালৈ গাঁৱে গাঁৱে আৰম্ভ কৰিছে অভিযান। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বহু বিবাহ বন্ধৰ বাবে বিধানসভাত নতুন বিধেয়ক। সদনত উত্থাপিত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক। বহু বিবাহ বন্ধৰ পোষকতাৰে বিধেয়কত প্ৰস্তাৱ। বিধেয়কখন গৃহীতৰ পিছতেই থাকিব কেইবাটাও নতুন নিয়ম। জনাই আছো এই মুহূৰ্তত কি কি কঠোৰ নিয়ম থাকিব এই বিশেষ বিধেয়কখনত। প্ৰথমতে কোৱা হৈছে বহু বিবাহৰ সৈতে জড়িত ব্যক্তিৰ হ'ব কঠোৰ শাস্তি। বিধিগতভাৱে বিবাহ বিচ্ছেদ নকৰি দ্বিতীয় বিবাহৰ ক্ষেত্ৰত ৭ বছৰৰ কাৰাবাস। লগতে জৰিমনা বিহা হ'ব আইন উলংঘনকাৰীক। পূৰ্বৰ বিবাহ লুকুৱাই দ্বিতীয় বিবাহ কৰাটো ১০ বছৰৰ বাবে কাৰাবাস আৰু জৰিমনা হ'ব। বহু বিবাহৰ বাবে চুক্তিবদ্ধ গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী কাজীৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা।
লগতে অভিভাৱকে যদি প্ৰবঞ্চনাৰে বহু বিবাহ লুকুৱাই তেওঁলোকৰ বিৰুদ্ধেও হ'ব ব্যৱস্থা। আমি জনাই আছো এই আইনখন যিহেতু শীতকালীন অধিৱেশন চলি আছে আৰু এই বিধেয়কখন হয়তো প্ৰস্তাৱত বিধেয়কখন গৃহীত হ'ব পাৰে। পৰৱৰ্তী খবৰটো হৈছে মৰণা মৰা মেচিন ব্যৱহাৰ কৰোঁতে আপুনি হওক সাৱধান। এইবাৰ মৰণা মৰা মেচিনত সোমাই এজন কিশোৰীৰ সম্পূৰ্ণভাৱে ছিঙি গ'ল হাত। ঘটনাস্থান হৈছে জুৰিয়াৰ পূব ফুটালজাৰ গাঁৱৰ হাৰিজুল ইছলামৰ সৈতে সংঘটিত হৈছে এই শোকাবহ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে 2026 চনৰ T20 বিশ্বকাপৰ সময়সূচী ঘোষণা। অহা 15 ফেব্ৰুৱাৰীত ভাৰত বনাম পাকিস্তানৰ মেচ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে পুনৰ ফুটিল পানীৰ পাইপ। কেট্ৰিন নলগেডাৰত পানীৰ পাইপ ফুটি জলমগ্ন ৰাস্তা। 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই ভয়ংকৰ ঘটনা সংঘটিত। এয়া চাওক, আমি দেখুৱাই ল'বলৈ লৈছো, এয়া হৈছে কেট্ৰিন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। প্ৰাণীধানযোগ্য যে পানীৰ পাইপ ফুটি গৈ পথটোত ব্যাহত হৈ পৰিছে যাতায়াতৰ ব্যৱস্থা। ইপিনে জল জীৱন মিছনৰ পাইপত বিসংগতি হোৱাৰ বহু প্ৰশ্ন উত্থাপন হৈছে। কিয় বাৰে বাৰে এই পানীৰ পাইপসমূহ খুলি পৰে তাক লৈও আহিছে ৰাইজৰ প্ৰশ্ন। উল্লেখযোগ্য যে পূৰ্বেও মহানগৰীৰ বিভিন্ন প্ৰান্তত পানীৰ পাইপ ফুটাৰ ঘটনা সংঘটিত হৈছিল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। একে সময়তে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু ভূপেন বৰাই। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক ঘটনাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে গৌৰৱ গগৈয়ে। সভাপতি গৌৰৱ গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘাটি ৰক্ষা কৰিবলৈ অহা বিধানসভা নিৰ্বাচনত UPP বিহাৰ পৰা ভোটাৰ মাতি আনি আমাৰ অসমৰ ভোটাৰ তালিকাত সোমোৱাব বিচাৰিছে। অসমবাসীৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছে। যি বিদ্ৰোহ লুকাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ বিকল্প হ'ল ভুৱা ভোটাৰ তালিকা। তেওঁ UP বিহাৰ বিজেপি কৰ্মীসকলৰ ভোটাৰৰ যোগেদি অহা 5 বছৰ পুনৰ মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰিছে। বিধানসভাত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডত কোনোবা এজন শক্তিশালী ব্যক্তি আছে যে যিজনে এইসকলক নিৰ্দেশ জাৰি কৰিছে বুলি কয় সাংসদ গৌৰৱ গগৈয়ে।